মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 5ৰ অংকবিলাক তোমালোকক কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ দিয়া আছে খালী ঠাই পূৰ কৰা। 1 কিলোমিটাৰ সমান ডেছ, ইয়াত তোমালোকৰ মিটাৰ দিয়া আছে। তোমালোকে 1 কিলোমিটাৰত কিমান মিটাৰ সেই কথাষাৰ লিখিব লাগে। গতিকে তোমালোকে জানিবা যে 1 কিলোমিটাৰত 1000 মিটাৰ থাকে। গতিকে তোমালোকে লিখিবা ইয়াত 1000 লিখিবা। 1 কিলোমিটাৰত 1000 মিটাৰ থাকে। ইয়াৰ পিছত তোমালোকে চাবা 1 কিলোমিটাৰ সমান চেণ্টিমিটাৰ, মানে 1 কিলোমিটাৰ তোমালোকক চেণ্টিমিটাৰত নিবলৈ কৈছে। 1 কিলোমিটাৰত চেণ্টিমিটাৰ নিলে মনত লিখিবা তোমালোকে 1 লাখ চেণ্টিমিটাৰ হ'ব। কিমান হ'ব? 1 কিলোমিটাৰত 1 লাখ চেণ্টিমিটাৰ। মনত ৰাখিবা তোমালোকে 1 লাখ চেণ্টিমিটাৰ। ইয়াৰ পিছত আকৌ তোমালোকক দিছে 1 মিটাৰ। 1 মিটাৰ কিহত নিব কৈছে? চেণ্টিমিটাৰ। গতিকে 1 মিটাৰত তোমালোকে মনত ৰাখিবা 1 মিটাৰত 100 চেণ্টিমিটাৰ থাকে। তোমালোকে নেওতাত চাই ল'বা, তাতে তোমালোকে পাই যাবা 1 মিটাৰত 100 চেণ্টিমিটাৰ। ইয়াৰ পিছত তোমালোকক নিবলৈ কৈছে 1 মিটাৰ সমান কিলোলিটাৰ, মানে 1 মিটাৰত কিমান কিলোলিটাৰ থাকে, কিলোমিটাৰ থাকে। তোমালোকে জানা যে 1 কিলোমিটাৰত 1000 মিটাৰ থাকে। গতিকে তোমালোকে উল্টা এইটো তোমালোকে দেখিছা, এইটো 1 কিলোলিটাৰ সমান 1000 মিটাৰ। গতিকে আমি এতিয়া 1 মিটাৰ সমান কিমান হ'ব আমি কিদৰে কৰিম? 1 মিটাৰ এইদৰে লিখি ল'বা, 1000 মিটাৰ সমান 1 কিলোলিটাৰ। এতেকে 1 মিটাৰ সমান কিমান হ'ব? 1000/1 হ'ব। গতিকে তোমালোকে এইদৰে লিখিবা, ভালদৰে এবাৰ চাই লোৱা। ইয়াত তোমালোকে লিখিবা 1000 মিটাৰ সমান 1 চেণ্টিমিটাৰ। এতেকে 1 মিটাৰ সমান তোমালোকৰ কি হ'ব? 1000/1 হ'ব। 1000/1 চেণ্টিমিটাৰ। ইয়াক যদি আমি দশমিকলৈ লৈ যাওঁ, দশমিকলৈ নিলে আমাৰ কিমান হ'ব? চেণ্টিমিটাৰ নহয়, এতিয়া চেণ্টিমিটাৰ আহিলে এতিয়া আমি ইয়াক হৰণ কৰি দিছে 1 2 3টা শূন্য আছে। গতিকে দশমিকৰ পিছত 3টা শূন্য বহিব, 0 0 1 3টা সংখ্যা বহিব। মানে এইটো আমি লিখিম চেণ্টিমিটাৰ হ'ব। গতিকে আমি ইয়াত উত্তৰ লিখিম কি? তোমালোকে 1 মিটাৰ সমান তোমালোকে লিখিবা কিমান? 0.001 কিলোলিটাৰ। ঠিক তেনেকৈ 1 চেণ্টিমিটাৰত কিমান মিটাৰ থাকে? 1 মিটাৰ যিহেতু তোমালোকৰ 100 চেণ্টিমিটাৰ থাকে। 1 মিটাৰত কিমান থাকে তোমালোকে চোৱা, 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ। 100 চেণ্টিমিটাৰ থাকে। গতিকে আমাক কৈছে যে মিটাৰৰ পৰা কিহত নিব লাগে? চেণ্টিমিটাৰৰ পৰা মিটাৰ লাগিব। গতিকে তোমালোকে উল্টাকৈ লিখিবা 100 চেণ্টিমিটাৰ সমান 1 মিটাৰ। এতেকে 1 চেণ্টিমিটাৰ সমান কি হ'ব? 100/1 মিটাৰ হ'ব। ইয়াক যদি দশমিকলৈ নিওঁ আমি 0.01 মিটাৰ হ'ব। কাৰণ দশমিকৰ পিছত আমাৰ 0 দুটা আছে। গতিকে দশমিকৰ পিছত আমি 0 দুটা বহাব লাগিব, 0.01। গতিকে তোমালোকে লিখিবা ইয়াত 0.01 মিটাৰ। খালি ঠাইত মই কিতাপতে পূৰ কৰি দিছোঁ, তোমালোকে বহীত পূৰ কৰি ল'বা। ইয়াৰ পিছত তোমালোককো দিছে 6 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। 6 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ যোগ কৰিলে কিমান হ'ব? 6 যোগ কৰিলে কিমান হয় তোমালোকে জানা? 6 যোগ কৰিলে 12 হয়। গতিকে তোমালোকে লিখিবা 12 চেণ্টিমিটাৰ। ইয়াত লিখিবা 12 চেণ্টিমিটাৰ। চেণ্টিমিটাৰ লিখা আছে। 7 মিটাৰ আৰু 10 মিটাৰ। 7 মিটাৰ 10 মিটাৰ যোগ কৰিলে কিমান হ'ব? 10 আৰু 7 যোগ কৰিলে তোমালোকৰ 17 হ'ব। গতিকে তোমালোকে লিখিবা 17 মিটাৰ। ইয়াৰ পিছত তোমালোকে 18ৰ পৰা কি বিয়োগ কৰিবা? 9 বিয়োগ কৰিবা। 18ৰ পৰা যদি 9 বিয়োগ কৰা, কি কৰিবা? 9ৰ পৰা হিচাপ কৰিবা। 10 11 12 13 14 15 16 17 18 1 2 3 4 5 6 7 8 9। গতিকে ইয়াত 9 কি লিখিবা? 9 মিটাৰ। ইয়াৰ পিছত এবাৰ 3 কিলোমিটাৰ যোগ 7 কিলোমিটাৰ। 3 আৰু 7 কিমান হ'ব? 7ৰ পিছত আমি হিচাপ কৰিম 8 9 10। গতিকে আমি ইয়াত লিখিম 10 কিলোমিটাৰ। ইয়াৰ পিছত আকৌ দিছে তোমাক 2 মিটাৰ 300 চেণ্টিমিটাৰ। ইয়াক মিটাৰলৈ নিব লাগে। 2 মিটাৰটো আমি মিটাৰত নিব পাৰিম, আৰু চেণ্টিমিটাৰটো মিটাৰত নিলে কি হ'ব?
100 কেনসেল কৰিলে কি হ'ব তোমালোকৰ যেহেতু 2 মিটাৰ আৰু 300 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ 1 মিটাৰ থাকে গতিকে 300 সেন্টিমিটাৰ আছে গতিকে তোমালোকে এটো কি হ'ব 3 মিটাৰ হ'ব গতিকে তোমালোকে লিখিবা ইয়াত এটা 5 মিটাৰ এবাৰ 3 মিটাৰৰ পৰা 100 সেন্টিমিটাৰ বিয়োগ কৰিব গৈছে 100 সেন্টিমিটাৰ মানে 1 মিটাৰ 1 মিটাৰ 3 মিটাৰৰ পৰা যদি 1 মিটাৰ মাইনাস কৰো আমি কি থাকিব বিয়োগ কৰো তেলে 2 মিটাৰ থাকিব উত্তৰটো কি হ'ব তোমালোকৰ 2 মিটাৰ ইয়াৰ পিছত তোমালোকৰ কি আছে এতিয়া চাও আহা ইয়াৰ পিছত তোমালোকৰ দিছে 3 নম্বৰ প্ৰশ্ন ইয়াত দিছে মিটাৰ স্কেলেৰে জুখি খালি ঠাই উত্তৰসমূহ লিখা তোমাৰ গণিতৰ কিতাপখনৰ দিশ তুমি জুখি লবা আৰু ইয়াত বহুৱাবা সেন্টিমিটাৰ আছে যদি সেন্টিমিটাৰ মিটাৰ আছে যদি মিটাৰ ইয়াৰ পিছত দিছে তোমাৰ গণিতৰ কিতাপখন দিশ জুখিবা তোমাৰ পেন্সিলডালৰ দিশ তোমাৰ পেন্সিলডাল কিমান আছে হেডাল জুখিবা ইয়াত লিখিবা কিমান হ'ব সেন্টিমিটাৰ ওলাব তুমি বহা বেজখনৰ দিশ এটো মিটাৰ ওলাব তোমাৰ নিকেতনৰ ব্লেকবোৰ্ডখনৰ দিশ তোমালোকৰ স্কুলৰ ব্লেকবোৰ্ডখন জুখিবা আৰু ইয়াত লিখিবা এখিনি তোমালোকক আছাই যে কৈ দিব কি দৰে কৰিব লাগে তোমাৰ উচ্চতাৰ দিশ কিমান সেন্টিমিটাৰ আছে বা কিমান মিটাৰ আছে তোমাৰ নিকেতনৰ দুৱাৰখনৰ উচ্চতা কিমান মিটাৰ আছে আৰু কিমান সেন্টিমিটাৰ আছে এখিনি তোমালোকে নিজে ঘৰত কৰিবা যদি দৰকাৰ পৰে মই তোমালোকক দেখুৱাই দিম বাৰু কিন্তু তোমালোকে এখিনি নিজে কৰিবলগীয়া কাম দিছে ইয়াৰ পিছত তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন তোমালোকক কি দিছে 4 কিলোমিটাৰ মিটাৰত কিমান মিটাৰ 4 কিলোমিটাৰত কিমান মিটাৰ আমি কৰিম এতিয়া এই প্ৰশ্নটো চাই লবা 4 কিলোমিটাৰত কিমান মিটাৰ বুলি সুধিছিল গতিকে তোমালোকে লিখিবা 1 কিলোমিটাৰত কিমান থাকে এতেকে লিখিবা তোমালোকে 1 কিলোমিটাৰ আমাৰ কিমান থাকে আমি লিখি লম প্ৰথমতে 1 কিলোমিটাৰ সমান 1000 মিটাৰ 1 কিলোমিটাৰ কিমান থাকে তোমালোকৰ 1000 মিটাৰ থাকে এতেকে আমাৰ কিমান কিলোমিটাৰ 4 কিলোমিটাৰ সমান কি হ'ব 4 পূৰণ 1000 মিটাৰ 1000 মিটাৰ কিমান হ'ব এতিয়া 4 আৰু 1 পূৰণ কৰিলে 4000 মিটাৰ মান মিটাৰ হল 4000 মিটাৰ হল ইয়াৰ পিছত তোমালোকৰ নেক্সট 5 নম্বৰ প্ৰশ্নটো মন কৰিবা 5 নম্বৰ দুমন দিছে 6 কিলোমিটাৰ কিমান মিটাৰ 6 কিলোমিটাৰত কিমান মিটাৰ এই তোমালোকে চাই লবা এতিয়া তোমালোকে লিখিবা 1 কিলোমিটাৰত কিমান থাকে তোমালোকে লিখিবা 1000 মিটাৰ থাকে 1000 মিটাৰ এতেকে আমি কিমান আছিল আমাৰ 6 কিলোমিটাৰ সমান 6 পূৰণ 1000 টো কি মিটাৰ তোমালোকৰ হ'ব মিটাৰ এতেকে 6 গুণ 6 মানে 6000 মিটাৰ হ'ব 6000 মিটাৰ এটো হৈ গ'ল ইয়াৰ পিছত তোমালোকে আৰু নেক্সট কেছ চাবা এতিয়া ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰটোলৈ মন কৰিবা 6 সেন্টিমিটাৰ এককত প্ৰকাশ কৰা 6 নম্বৰটো সেন্টিমিটাৰ এককত প্ৰকাশ কৰা গতি তোমালোকৰ দিয়া আছে ক নম্বৰ প্ৰশ্নটো 3 মিটাৰ খ নম্বৰ প্ৰশ্ন দিছে 2 মিটাৰ 40 সেন্টিমিটাৰ আৰু গ নম্বৰটো 3 মিটাৰ 20 সেন্টিমিটাৰ ঘ নম্বৰ তোমাৰ 2 কিলোমিটাৰ আৰু 3 নম্বৰটো দি আছে ঙ নম্বৰটো 3 কিলোমিটাৰ আৰু 100 মিটাৰ আৰু 30 সেন্টিমিটাৰ গতিকে কি দৰে কৰিবা তোমালোকে প্ৰথমতে প্ৰশ্নটো এবাৰ লিখি লবা ভালৰে প্ৰশ্নটো পঢ়িলো আমি এতিয়া আমি প্ৰশ্নটো ইয়াত লিখি লওঁ তোমালোকক দেখুৱাইছে চোৱা 6 নম্বৰ প্ৰশ্নটো সেন্টিমিটাৰ এককত প্ৰকাশ কৰা আমি কি কৰিম 3 মিটাৰ দিয়া আছে গতিকে আমি লিখিম 1 মিটাৰ সমান তোমালোকে 100 সেন্টিমিটাৰ বুলি লিখিবা
100 সেন্টিমিটাৰ বুলি এইদৰে লিখি দিবা এতেকে আমাৰ কিমান আছিল 3 মিটাৰ 3 মিটাৰ সমান কি পালো আমি 300 3 পূৰণ 100 সেন্টিমিটাৰ গতিকে ইয়াৰ উত্তৰ কি হ'ব তোমালোকৰ 300 সেন্টিমিটাৰ 300 সেন্টিমিটাৰ হ'ল ইয়াৰ পিছত ঠিক তেনেকৈ আমি খ নম্বৰটো লৈ চাম খ নম্বৰটো হৈছে 2 মিটাৰ 40 সেন্টিমিটাৰ 40 সেন্টিমিটাৰ কৰিব দিছে এতিয়া তোমালোকে 2 মিটাৰত কিমান থাকে মনত ৰাখিবা ইয়াত মিটাৰ আছে গতিকে তোমালোকে মিটাৰৰ লগত কি পূৰণ কৰিবা 100 পূৰণ কৰিবা 100 এটা তোমালোকৰ হৈ যাব এতিয়া সেন্টিমিটাৰ কি হ'ব সেন্টিমিটাৰ আৰু যোগ তোমালোকে 40 সেন্টিমিটাৰ দিবা এটো অলপ বেলেগ ধৰণে কৰিবা যাতে তোমালোকৰ বেছি দীঘল নহয় এতিয়া তোমালোকে আৰু পূৰণ কৰিবা 200 সেন্টিমিটাৰ আৰু যোগ তোমালোকে দিবা কিমান 40 সেন্টিমিটাৰ এতিয়া তোমালোকে যোগ কৰিবা 200 আৰু 40 যোগ কৰিলে তোমালোকে কিমান হ'ব জানিছা 240 সেন্টিমিটাৰ এটা হৈ গ'ল তোমালোকৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত তোমালোকে চাবা গ নম্বৰ দিছে তোমালোকৰ 3 মিটাৰ 20 সেন্টিমিটাৰ 3 মিটাৰ 20 সেন্টিমিটাৰ গতিকে তোমালোকে কি কৰিবা 3 ৰ লগত কি পূৰণ কৰিবা 100 কাৰণ 100 সেন্টিমিটাৰ হয় গতিকে ইয়াত কি দিবা 100 পূৰণ কৰি ইয়াত সেন্টিমিটাৰ লিখিবা সেন্টিমিটাৰ আৰু যোগ তোমালোকে দিবা 20 সেন্টিমিটাৰ এতিয়া তোমালোকে অলপ পূৰণ কৰিলে কিমান হ'ব তোমালোকে গম পাইছা 300 সেন্টিমিটাৰ যোগ 20 সেন্টিমিটাৰ এতিয়া তোমালোকে কি হ'ব 300 আৰু 20 যোগ কৰিলে তোমালোকৰ হ'ব 320 সেন্টিমিটাৰ এটো হৈ গ'ল ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ এইবাৰ কিলোমিটাৰ দিছে ঘ নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা 2 কিলোমিটাৰ দিছে 2 কিলোমিটাৰ 2 কিলোমিটাৰ কিহত নিব লাগে সেন্টিমিটাৰ লৈ যাব লাগে কিহত নিব লাগে সেন্টিমিটাৰ গতিকে তোমালোকে লিখিবা 2 পূৰণ ইয়াত দিবা তোমালোকে 1000 1 লাখ দিবা 1 লাখ 2 পূৰণ 1 লাখ 2 পূৰণ যদি 1 লাখ পূৰণ কৰোঁ আমি 1 লাখ সেন্টিমিটাৰ যেহেতু আমাৰ কিমান থাকে এটাকে আমি কি দিম ইয়াত সেন্টিমিটাৰ লিখি দিম সেন্টিমিটাৰ এটাকে আমাৰ কি হ'ল 2 লাখ কি হ'ব 2 লাখ সেন্টিমিটাৰ হ'ব এইটো আমাৰ ঘ নম্বৰ প্ৰশ্নটো ইয়াৰ পিছত তোমালোকে 9 নম্বৰ প্ৰশ্নটো চাবা এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন ইয়াত দিছে তোমালোকৰ 3 কিলোমিটাৰ 400 মিটাৰ আৰু 30 সেন্টিমিটাৰ এই গোটেইবিলাকক তোমালোকক সেন্টিমিটাৰ নিবলৈ কৈছে গতিকে তোমালোকে প্ৰথমে মনত ৰাখিবা এই 3 কিলোমিটাৰটো মই সেন্টিমিটাৰত দিম 3 পূৰণ তোমালোকে দিবা 1 লাখ 1 লাখ দি ইয়াত তোমালোকে সেন্টিমিটাৰ লিখিবা সেন্টিমিটাৰ আৰু যোগ এই 400 দিবা 400 দি তোমালোকে ইয়াত 400 মিটাৰ আছে মিটাৰটো সেন্টিমিটাৰ নিলে 100 পূৰণ কৰিবা এইটো তোমালোকে লিখিবা সেন্টিমিটাৰ আৰু যোগ তোমালোকে কি দিবা 30 সেন্টিমিটাৰ এতিয়া তোমালোকে কি কৰিবা চোৱা ইয়াৰ লগত পূৰণ কৰিবা 3 লাখ সেন্টিমিটাৰ 3 লাখ সেন্টিমিটাৰ যোগ 4 × 4 আৰু শূন্য কেইটা হ'ব 1 2 3 4টা গতিকে 4টা শূন্য দি দিবা 40,000 সেন্টিমিটাৰ হ'ব 40,000 সেন্টিমিটাৰ এতিয়া যোগ দিবা তোমালোকে কিমান 30 সেন্টিমিটাৰ এতিয়া তোমালোকে চোৱা ইয়াত আছে 1 লাখ 3 লাখ ইয়াত আছে তোমাৰ 40,000 3,40,000 গতিকে যোগ কৰোঁতে কিদৰে কৰিবা তোমালোকে এইদৰে কৰি ল'বা চোৱা ইয়াত প্ৰথমে পাঠিবা তোমালোকে 3 লাখ তাৰপিছত 40,000 4টা শূন্য আছে 1 2 3 4 আৰু 8 4 আৰু 30 হ'লে ইয়াত হ'ব তোমালোকৰ যোগ কৰি চাবা 0 3 0 0
4 আৰু 3 মানে কিমান ওলালে 3,40,030 গতিকে লিখিবা দেখিছা তোমালোকে 3,40,030 সেন্টিমিটাৰ এটো হৈ গ'ল ইয়াৰ উত্তৰ ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আছে আকৌ এবাৰ প্ৰশ্ন কিতাপত চাওঁ এতিয়া প্ৰশ্নটো আকৌ পঢ়িবা 7 নম্বৰ প্ৰশ্নটো 90 ঘৰৰ পৰা 250 মিটাৰ খোজ কাঢ়ি আহি বাছত উঠে 250 মিটাৰ খোজ কাঢ়ি আহি বাছত উঠে বাছত 700 মিটাৰ যোৱাৰ পিছত বাছৰ পৰা নামি যায় 700 মিটাৰ যোৱাৰ পিছত বাছৰ পৰা নামি যায় বাছৰ পৰা নামি 150 মিটাৰ খোজ কাঢ়ি নিকেতন পায় নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব কিমান আৰু নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব 1 কিলোমিটাৰতকৈ বেছি নেকি 1 কিলোমিটাৰতকৈ বেছি হৈছে নেকি তাকো চাব লাগে আৰু কিমান দূৰত্ব চাব লাগে গতিকে তেওঁ মত ৰাখিবা তেওঁ খোজ কাঢ়ি কিমান যায় তাৰপিছত তেওঁ বাছেৰে কিমান যায় আৰু আকৌ খোজ কাঢ়ি কিমান যায় দুবাৰ এবাৰ প্ৰথম চাইকেলেৰে গৈছে চাগে ইমান মিটাৰ খোজ কাঢ়ি আহে আৰু 700 মিটাৰ বাছেৰে যোৱাৰ পিছত আকৌ তেওঁ ইমান মিনিট খোজ কাঢ়ে মানে খোজ কাঢ়া দুটা আছে প্ৰথম খোজ কাঢ়ে কিমান আমি এইদৰে লিখি ল'ম প্ৰথমতে 7 নম্বৰ প্ৰশ্নটো আমি লিখি লওঁ ইয়াত প্ৰশ্ন তোমালোকে দেখিলা নিশ্চয় এতিয়া তোমালোকে চাবা 7 নম্বৰটো প্ৰথম খোজ কাঢ়ে কিমান প্ৰথম খোজ কাঢ়ে কিমান ইয়াত আছে তোমালোকৰ 250 মিটাৰ প্ৰথম খোজ কাঢ়িলে 250 মিটাৰ আৰু বাছেৰে যায় কিমান বাছেৰে যায় 700 মিটাৰ আৰু দ্বিতীয়বাৰ খোজ কাঢ়ে দ্বিতীয়বাৰ খোজ কাঢ়ে প্ৰথম খোজ কাঢ়ে মানে দ্বিতীয়বাৰ খোজ কাঢ়ে কিমান কাঢ়ে 150 মিটাৰ এতিয়া তোমালোকে কি কৰিব গোটেইবিলাক যোগ কৰি দিওঁ মুঠ খোজ কাঢ়ে কিমান এতেকে মুঠ খোজ কাঢ়ে কিমান যোগ কৰিব লাগিব গোটেইবিলাক এটা তোমালোকে শূন্য লিখিবা এটা তোমালোকে মিটাৰ লিখি দিয়া মিটাৰ 5 আৰু 5 যোগ কৰিলে তোমালোকৰ 10 হ'ব উকলিব তোমালোকৰ 1 এফালে তোমালোকৰ 7 8 9 10 এফালে আছিল 11 মানে 1100 মিটাৰ ইয়াক যদি আমি কিলোমিটাৰ নিও তেতিয়ালে আমাৰ কি হ'ব 1000 যেহেতু আমাৰ 1 কিলোমিটাৰ থাকে গতিকে আমি লিখিম 1 কিলোমিটাৰ আৰু 100 মিটাৰ কিমান খোজ কাঢ়িলে তেওঁ 1 কিলোমিটাৰ গ'ল আৰু 100 মিটাৰ গ'ল গতিকে এটা প্ৰশ্ন সুধিছিলে তোমালোকক এই প্ৰশ্নৰ উত্তৰটো চাই ল'বা নিকেতনলৈ দূৰত্ব নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব 1 কিলোমিটাৰতকৈ বেছি নেকি আমি লিখিম নৱৰ ঘৰৰ পৰা এতিয়া লিখিম এতেকে নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব 1 কিলোমিটাৰ নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব 1 কিলোমিটাৰতকৈ 1 কিলোমিটাৰতকৈ কি হ'ব বেছি হয় এইটো লিখি দিবা ইয়াৰ পিছত তোমালোকৰ নেক্সট কি আছে এবাৰ প্ৰশ্ন চাবা ভালদৰে এইবাৰ তোমালোকে 8 নম্বৰ প্ৰশ্নটো মন কৰিবা
ৰাজুৱে খেলপথাৰখনৰ চাৰিওফালে এপাক দৌৰিলে তেওঁ কিমান দূৰ দৌৰিলে খেলপথাৰখনৰ চাৰিওফালে দুপাক দৌৰিলে তেওঁ কিমান দূৰ দৌৰিলে মানে যদি খেলপথাৰখনৰ যদি চাৰিওফালে যদি এবাৰ দৌৰ মাৰে তে কিমান দৌৰ মাৰিব আৰু দুবাৰ দৌৰ মাৰিলে কিমান দৌৰ মাৰিব খেলপথাৰখন তোমালোকে চাই লোৱা 500 মিটাৰ 500 মিটাৰ 500 মিটাৰ 500 মিটাৰ বৰ্গকাৰ আছে তো আমি লিখিম এবাৰ দৌৰ মাৰিলে কিমান তেওঁ কিমান দূৰ দৌৰ মাৰিলে প্ৰথমবাৰ তেওঁ দৌৰ মাৰিলে এনেকৈ লিখিম প্ৰথমতে দিয়া আছে আমি লিখি ল'ম খেলপথাৰখনৰ দিশ কিমান দিয়া আছে লিখি লওঁ দিয়া আছে লিখি ল'ব তোমালোকে খেলপথাৰখনৰ দিশ 8 নম্বৰ খেলপথাৰখনৰ দিশ কিমান দিয়া আছে তোমালোকে লিখি ল'বা দিশ দিয়া আছে 400 মিটাৰ 500 মিটাৰ মত ৰাখিবা খেলপথাৰখনৰ দিশ দিয়া আছে তোমালোকৰ 500 মিটাৰ হ'ব এইটো আৰু এতিয়া এবাৰ প্ৰথমবাৰ দৌৰিলে এতেকে লিখিবা এতেকে প্ৰথমবাৰ দৌৰ মাৰিলে প্ৰথমবাৰ দৌৰিলে কিমান হ'ব 4 পূৰণ 500 দিবা 4 পূৰণ 500 মানে 4 5 গুণ 20 2000 কি হ'ব মিটাৰ 2000 মিটাৰ মানে আমি লিখিম ইয়াক 2 কিলোমিটাৰ বুলি লিখিম 2 কিলোমিটাৰ যেহেতু তোমালোকৰ 1000 মিটাৰত 1 কিলোমিটাৰ থাকে গতিকে 2000 মিটাৰ দৌৰিছে তাক আমি 2 কিলোমিটাৰ বুলি ক'ম এবাৰ আৰু দিছে কি আৰু দ্বিতীয়বাৰ দৌৰিলে আৰু দ্বিতীয়বাৰ দৌৰিলে কিমান যেহেতু দ্বিতীয়বাৰ দৌৰিলে কিমান হ'ব ইয়াৰ দুবাৰ হ'ব মানে 2 কিলোমিটাৰ আছিলে গতিকে তোমালোকে লিখিবা 2 কিলোমিটাৰ পূৰণ তোমালোকে যেহেতু দুবাৰ দৌৰিলে গতিকে তোমালোকে 2 পূৰণ কৰিব লাগিব গতিকে তোমালোকে লিখিবা 4 কিলোমিটাৰ ভালদৰে চাই ল'বা এবাৰ এইটো 4 কিলোমিটাৰ হয় মনত ৰাখিবা গতিকে তেওঁ দ্বিতীয়বাৰ দৌৰিলে কিমান 4 কিলোমিটাৰ ইয়াৰ পিছত নেক্সট প্ৰশ্ন কি আছে এতিয়া আমি আকৌ চাম এইবাৰ আমাৰ আছে 9 নম্বৰ প্ৰশ্নটো এখন বৃত্ত আকৃতিৰ উদ্যান চাৰিওফালে জোখ পৰিধি 400 মিটাৰ এখন বৃত্তাকাৰ চাৰিওফালৰ জোখ 400 মিটাৰ আছে ভনিতাই উদ্যানখনৰ চাৰিওফালে 3 পাক খোজ কাঢ়িলে কেইবাৰ খোজ কাঢ়িলে 3 পাক ভনিতাই মুঠতে কিমান দূৰত্ব খোজ কাঢ়িলে তেওঁ যদি বৃত্তাকাৰ পথাৰ আছিলে বৃত্তাকাৰ পথাৰ মানে তোমালোকে বুজি লোৱা যে চাৰিওফালে গোল আকৃতিৰ পথাৰ গতিকে তোমালোকে এবাৰ মন কৰিবা 9 নম্বৰ প্ৰশ্নটো বৃত্তাকাৰ পথাৰ মানে এনেকৈ হ'ব পথাৰখন কেনেকুৱা হ'ব ঘূৰণি আকৃতি ইয়াৰ পৰা তোমালোকে যেতিয়া এক পাক ঘূৰে তে কিমান যায় 400 মিটাৰ যায় কিমান যায় 400 মিটাৰ দূৰ মাৰে এটি যদি তেওঁ 3 পাক মাৰে তে আমি লিখিম ভনিতাই যদি 3 পাক ঘূৰে আমি কিমান লিখিব লাগিব এতিয়া লিখিম এটা কি চোৱা ভনিতাই উদ্যানখনৰ চাৰিওফালে 3 পাক খোজ কাঢ়িলে ভনিতাই মুঠতে কিমান দূৰত্ব খোজ কাঢ়িব ভনিতাই খোজ কাঢ়িব এটাকে লিখিবা ক নম্বৰ প্ৰশ্ন ভনিতাই খোজ কাঢ়িব কিমান 3 পূৰণ তোমালোকে 400 দিবা 400 মিটাৰ যেহেতু তোমালোকৰ পৰিধি কি আছে পৰিধি মানে তাৰ 4 সীমাৰ সমষ্টি গতিকে তোমালোকে লিখিবা 3 4 গুণ 1200 মিটাৰ খোজ কাঢ়িব 1200 মিটাৰ খোজ কাঢ়িব ইয়াক আমি কিলোমিটাৰত লৈ যাম 1 কিলোমিটাৰ আৰু কি হ'ব তোমালোকৰ 200 মিটাৰ যদি আমি এইদৰে লৈ যাওঁ নিনিলেও হ'ব এইদৰে ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা খ নম্বৰ প্ৰশ্নটোলৈ
2 কিলোমিটাৰ দূৰ খোজ কাঢ়িবলৈ হলে উদ্যানখনৰ চাৰিওফালে কিমান পাক ঘূৰিব লাগিব 2 কিলোমিটাৰ দূৰ যাব লাগিব 2 কিলোমিটাৰ যাবলৈ হলে তোমালোক কিমান দূৰ যাব লাগিব দূৰত্ব আমাৰ কিমান আছে লিখি লওঁ খ নম্বৰ দূৰত্ব আমাৰ দিয়া আছে কিমান দূৰত্ব দিয়া আছে আমাৰ 2 কিলোমিটাৰ 2 কিলোমিটাৰ দিয়া আছে 2 কিলোমিটাৰ এতিয়া আমি এক মিটাৰলৈ লৈ যাম মিটাৰ নিলে কি হ'ব 2 পূৰণ 1000 গতিটো কি হ'ব তোমালোকৰ মিটাৰ হ'ব মিটাৰ গতিকে আমাৰ হল 2000 মিটাৰ পালো 2000 মিটাৰ এতিয়া আমাৰ এবাৰ ঘূৰিলে কিমান যায় 400 মিটাৰ যায় কেইবাৰ ঘূৰিব গতিকে আমি লিখিম এতেকে কিমান পাক ঘূৰিব তে ঘূৰণৰ সংখ্যা লিখিবা এতেকে ঘূৰণৰ সংখ্যা তোমালোকে কি কৰিব লাগিব এই 2000 টোক তোমালোকে 500 ৰে হৰণ কৰিব লাগিব হৰণ মান তোমালোকে গম পাইছা এনেকে চিনডাল দি লবা 500 তলত দিবা আৰু ওপৰত দিবা 2000 এতিয়া কি কৰিব তোমালোকে চোৱা এই শূন্যটো কাটি দিয়া এই শূন্য দুটা কাটি দিয়া আৰু 5 এ হৰণ কৰিছো এতিয়া 5 এ কাখন কৰি 20 হৰণ কৰি 4 বাৰ যাব মানে কেইবাৰ ঘূৰণৰ সংখ্যা কি হ'ব 4 বাৰ ঘূৰণৰ সংখ্যা হ'ব তোমালোকৰ 4 বাৰ তেওঁ ঘূৰিব লাগিব ইয়াৰ পিছত তোমালোকে গ নম্বৰ প্ৰশ্নটো মন কৰিবা এতিয়া মই প্ৰশ্নবিলাক লিখি দিয়া নাই তোমালোকক কিতাপতে দেখুৱাই দিছো প্ৰায় মোৰ ভিডিঅ'বিলাকত তোমালোকৰ প্ৰশ্নবিলাক লিখাই থাকে এইবাৰ তোমালোকক মই লিখি দিয়া নাই কাৰণ সময় পোৱা নাই লিখিবলৈ এতিয়া তোমালোকে ভালদৰে চাই যাবা গ নম্বৰ ভনিতাৰ দেউতাকে এদিনাখন ৰাতিপুৱা উদ্যানখনৰ চাৰিওফালে 6 পাক ঘূৰি খোজ কাঢ়িলে মুঠতে তেওঁ কিমান দূৰ খোজ কাঢ়িলে 6 পাক খোজ কাঢ়িলে যেহেতু গতিকে আমি লিখিম এপাক খোজ কাঢ়িলে তেওঁ কিমান যাব পাৰে আমি লিখি লম এপাক আমি লিখিম এপাক খোজ কাঢ়িলে এপাক খোজ কাঢ়িলে যাব পাৰে এপাক খোজ কাঢ়িলে যাব পাৰে কিমান আমাৰ যাব পাৰে 500 মিটাৰ মনত ৰাখিবা 500 মিটাৰ এতেকে কেইপাক খোজ কাঢ়িছে আমাৰ 6 পাক খোজ কাঢ়িলে যাব পাৰিব কিমান 500 পূৰণ 6 এতিয়া তোমালোকে পূৰণ কৰিবা 6 5 গুণ কি দিবা 30 দিবা শূন্য কেইটা লগাবা দুটা মানে ইমান মিটাৰ যাব কিমান মিটাৰ যাব 3000 মিটাৰ 3000 মিটাৰক আমি কিলোমিটাৰত লৈ যাওঁ কিলোমিটাৰ নিলে কি হ'ব 3 কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ তেওঁ যদি 6 পাক ঘূৰে তেওঁ 3 কিলোমিটাৰ যাব পাৰিব এইটো হৈ গ'ল তোমালোকৰ গ নম্বৰটো ইয়াৰ পিছত আৰু কি আছে আমি চাম এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো মই তোমালোকক ইয়াত লিখি দিছো ভালদৰে চাই ল'বা কাৰণ প্ৰশ্নবিলাক লিখি দিলে তোমালোকৰ বুজাত অলপ সহজ হয় সেইভাবে মই তোমালোকক লিখি দিছো গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব 72 কিলোমিটাৰ গুৱাহাটী আছে গুৱাহাটীৰ পৰা তোমালোকে মনত ৰাখিবা ইয়াত গুৱাহাটী আছে ইয়াত তোমালোকৰ গুৱাহাটী আছে গুৱাহাটী ধৰি লৈছে ইয়াত তোমালোকৰ গুৱাহাটী আছে গুৱাহাটীৰ পৰা নলবাৰী ইয়াত আছে নলবাৰী ইয়াৰ পৰা তোমালোকে ইয়ালৈকে দূৰত্ব কিমান আছে তোমালোকৰ এই মাজৰ দূৰত্বটো কিমান আছে কৈছে 72 কিলোমিটাৰ এইবাৰ নলবাৰীৰ পৰা ৰঙিয়ালৈ কিমান আছে ৰঙিয়ালৈ দূৰত্ব কিমান আছে তোমালোকৰ 30 কিলোমিটাৰ এতিয়া তোমালোকক সুধিছে ৰঙিয়াৰ পৰা ৰঙিয়া এইটো হয় ৰঙিয়াৰ পৰা গুৱাহাটী দূৰত্ব কিমান আছে গতিকে এই দুটা সংখ্যা কি হ'ব যোগ কৰিব লাগিব আমি লিখিম এটাকে মুঠ দূৰত্ব আমি কিনে লিখিম গুৱাহাটীৰ পৰা আমি ৰঙিয়াৰ দূৰত্ব আমি লিখি লম গুৱাহাটীৰ পৰা নলবাৰী দূৰত্ব লিখি লম আমি এই দূৰত্ব লিখি লম দিয়া আছে লিখি ললো
গুৱাহাটীৰ পৰা নলবাৰী দূৰত্ব তোমালোকৰ হ'ব সমান 72 কিলোমিটাৰ। এতেকে আকৌ ৰঙিয়াৰ পৰা নলবাৰীৰ পৰা নলবাৰীৰ পৰা ৰঙিয়াৰ দূৰত্ব কিমান হ'ব আমাৰ 30 কিলোমিটাৰ। এতেকে আমি কি লিখিম এতিয়া মুঠ দূৰত্ব। এতিয়া কি দিম মুঠ দূৰত্ব কিমান হ'ব তোমালোকৰ 2 এফালে হ'ব তোমাৰ 10 102 কিলোমিটাৰ। 102 কিলোমিটাৰ মনত ৰাখিবা তোমালোকে মুঠ দূৰত্ব হ'ব 102 কিলোমিটাৰ। ইমানখিনি আছিলে তোমালোকৰ প্ৰশ্ন। আৰু কিছুমান প্ৰশ্ন আছে এইবিলাক তোমালোকৰ ঘৰত কৰিবলগীয়া দিছে কাম। এতিয়া এবাৰ প্ৰশ্নবিলাক ভালদৰে চাই লৈছোঁ কি দিয়া আছে। আৰু এইবাৰ তোমালোকৰ 11 নম্বৰ প্ৰশ্ন দিছে ক্ৰিয়াকলাপ তোমালোকে নিজে ঘৰত কৰিবা। তোমাৰ বন্ধুৰ নিকেতনৰ পৰা কিমান দূৰত্ব বাস কৰে তলৰ তালিকাখন লিখা। তোমালোকৰ বন্ধু বান্ধৱীবিলাকে নিকেতনৰ পৰা কিমান দূৰত বাস কৰে তোমালোকে নিজে লিখিবা। এইখিনি তোমালোকে ঘৰত এবাৰ চাবা, নিজে কৰি চাবা। আৰু নোৱাৰিলে মোক কমেণ্টত জনাবা, মই নিশ্চয় তোমালোকক এইবিলাক অংকও তোমালোকক কৰাই দিব পাৰিম। গতিকে এইবিলাকো তোমালোকক মই কৰাই দিম। আচলতে মই কৰাই দিয়া অংক নহয়, তোমালোকে নিজে কৰা অংক। এইবিলাক অংক পৰীক্ষাত প্ৰায় নাহে, কাৰণ তোমালোকৰ ঘৰৰ কথা বা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ কথা তোমালোকৰ পৰীক্ষাত লিখিবলৈ নাহে। গতিকে আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা।